শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ যি যুদ্ধ হৈ আছে তাৰ এক পোনপটীয়া প্ৰভাৱ পৰিছে ভাৰতৰ ওপৰত আৰু বিশেষকৈ অসমৰ ওপৰত। অসমৰ চাহ উদ্যোগৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে, কিয়নো অসমত উৎপাদিত চাহৰ এক বৃহৎ অংশ ৰপ্তানি কৰা হয় ইৰাণলৈ। এই সন্দৰ্ভত আমি জানিম বিশেষকৈ কেনেধৰণে ক্ষতিৰ সন্মুখীন হ'বলৈ গৈ আছে অসমৰ চাহ উদ্যোগ। আমাৰ সৈতে আছে ভাৰতীয় চাহ বৰ্ডৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট চাহ খেতিয়ক প্ৰভাত কমল বেজবৰুৱা ডাঙৰীয়া। ডাঙৰীয়া, মই এটা কথা সুধিব বিচাৰোঁ যে শেহতীয়া যি যুদ্ধ ইৰাণ আৰু ইজৰাইলৰ মাজত যি হৈ আছে, বৰ্তমানো অব্যাহত আছে, শেহতীয়াকৈ তাত আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে, ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ আপোনালোকৰ অসমৰ বিশেষকৈ চাহ উদ্যোগৰ ওপৰত কেনেধৰণে পৰিছে? ইৰাণলৈ আমাৰ অৰ্থডক্স এক্সপৰ্টবোৰ যায়। ভাৰতবৰ্ষৰ প্ৰায় 28 মিলিয়ন কিলোমান ইৰাণলৈ যায় আৰু এইখিনিৰ ভিতৰত 24 মিলিয়ন কিলোমান অসমৰ অৰ্থডক্স। সেই এক্সপৰ্টটো এতিয়া হেৰি হ'ল, আনচাৰ্টেন হৈ গ'ল, মানে কেনেকৈ যাব, ইয়াৰ লজিষ্টিক্সবোৰ এতিয়া মানে বিপদ হৈছে। সেইপিনে জাহাজ পঠাবলৈ দিগদাৰ হ'ব। ষ্ট্ৰেইটছ অফ হৰমুজটো বন্ধ কৰিছে ইৰাণে। এনেও তেওঁলোকৰ অৱস্থা বেয়া, তেওঁলোকৰ পূৰা ইকনমিটো একদম বৰবাদ হৈ গৈছে লাহে লাহে ক্ৰমান্বয়ে। গতিকে এই এক্সপৰ্টটো ৰিস্কত থাকিব বুলি ভাবোঁ মই। আৰু যদি আমাৰ 24 মিলিয়ন কেজিৰ মাৰ্কেট এটা নাইকিয়া হয়, অসমত 85 মিলিয়ন কিলোমান অৰ্থডক্স হয়, গতিকে ইয়াৰ প্ৰায় 30% যদি মাৰ্কেটটো নাইকিয়া হৈ যায়, তেতিয়া নিশ্চয় যথেষ্ট প্ৰভাৱ এটা পৰিব আমাৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত। এনেও মানুহে যিবোৰে অৰ্থডক্স বনাম বুলি ভাবিছিলে, বজাৰ ভাল আছিলে অৰ্থডক্সৰ, যিবোৰে অৰ্থডক্স বনাম বুলি ভাবিছিলে তেওঁলোকে অলৰেডি কনভাৰ্ট কৰিবলৈ আৰম্ভ কৰিলেই CTC-লে। এনেও আমাৰ উৎপাদন যোৱা বছৰকৈ বেছি, আৰু তাৰ উপৰিও যদি অৰ্থডক্সৰ পৰা আকৌ CTC-লে কনভাৰ্ট কৰে মানুহে, CTC-ৰ প্ৰডাকশ্যনটো বাঢ়ি যাব আৰু তেনেকুৱা প্ৰডাকশ্যনটো বঢ়াৰ লগে লগে ডিমাণ্ড যদি নাবাঢ়ে, দামবোৰ কমিব। সেইকাৰণে গোটেইটি ইকনমিটো এফেক্ট হ'ব। আৰু যি 260 মিলিয়ন চাহ যি অসমৰ পৰা ৰপ্তানি কৰা হয়, তাৰে কিমান শতাংশ CTC কিমান ইৰাণলৈ ৰপ্তানি কৰা হয়? নাই, 260 মিলিয়ন অসমৰ পৰা নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা 260 মিলিয়ন মান যায়। তাৰে ভিতৰত 100 মিলিয়নৰ ওপৰত চাউথ ইণ্ডিয়াৰ চাহ যায় বাহিৰলৈ। অসমৰ পৰা কিজানি 120 মিলিয়ন মান যায় নেকি, 130 মিলিয়ন মান যায়। ইয়াৰে ভিতৰত 80 মিলিয়ন মান অৰ্থডক্স চাহ। অৰ্থডক্সৰ ডমেষ্টিক কনজাম্পশ্যনটো বহুত কম, ভাৰতবৰ্ষৰ ভিতৰত কনজাম্পশ্যনটো কম হয়। সেইকাৰণে যিমান আমাৰ অৰ্থডক্স উৎপাদন হয় বেছিভাগ এক্সপৰ্ট হয়। সেইকাৰণে বাকী ডেষ্টিনেশ্যনবোৰলৈ গৈ থাকিব চাহখিনি। ৰাছিয়ালৈ যাব, ইৰাকলৈ যাব, UAE-লে যাব, জাৰ্মানীলৈ যাব, জাপানলৈ যাব। কিন্তু ইৰাণে ভাৰতবৰ্ষৰ পৰা 28 মিলিয়ন কিলো কিনিলে যোৱা বছৰ, আৰু এইবছৰ সেইটো বঢ়াৰ সম্ভাৱনা এটা আছিলে। আৰু তাৰে ভিতৰত বেছিভাগ অসমৰ অৰ্থডক্স। সেইকাৰণে অসমৰ চাহ উদ্যোগৰ ওপৰত যথেষ্ট প্ৰভাৱ এটা পৰিব নিশ্চয় এই যুদ্ধৰ, আৰু বিশেষকৈ যিবোৰ অৰ্থডক্স মেনুফেকচাৰ আছিলে তেওঁলোকৰ বেছিকৈ পৰিব প্ৰভাৱ। আৰু যুদ্ধ যদিহে খাম কাটে, বা সকলোৱে আশা কৰিছে যে যুদ্ধ অতি সোনকালে খাম কাটক, শান্তি প্ৰতিষ্ঠা হওক, তাৰ পিছৰ পৰা যি অৱস্থা, যি চাহৰ যি অৰ্থনীতি, সেয়া কিছু উন্নত হোৱাৰ সম্ভাৱনা আছেনে? আছে। যুদ্ধ শেষ হোৱাৰ লগে লগে মই ভাবোঁ যিবোৰ এক্সপৰ্ট ৰুটবোৰ আছে, সেই ৰুটবোৰ আকৌ মেল খাব। আৰু সাধাৰণতে এনেকুৱা যুদ্ধবোৰৰ ফলত ইমান লাষ্টিং ইকনমিক ডেমেজ নহয়। ইজৰাইলে যিখিনি আক্ৰমণ কৰিছে ইৰাণৰ ভিতৰত, সেইবোৰ মিলিটাৰী টাৰ্গেটবোৰকহে আক্ৰমণ কৰিছে বেছিভাগ, আৰু এনেই তেওঁলোকৰ ইকনমিক টাৰ্গেটবোৰ ইমানকৈ এফেক্ট হোৱা নাই। কিন্তু আগলৈ কি হয় মই নাজানো।
এতিয়া যদি যুদ্ধ সোনকালে শেষ নহয়, ইৰানে যেনেকৈ ইজৰাইলী চহৰকেইটাৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে, তেনেকৈ যদি ইজৰাইলেও ইৰাণৰ চহৰবোৰৰ ওপৰত আক্ৰমণ কৰে বা তেওঁলোকৰ যিবোৰ অইল টাৰ্মিনেলবোৰৰ ওপৰত আক্ৰমণ কৰে, তেতিয়া কিছু লাষ্টিং ডেমেজ হ'ব পাৰে। আৰু তেনেকুৱা লাষ্টিং ডেমেজ হ'লে যদি ইকনমিটো যদি ছাফাৰ কৰে বৰ বেছিকৈ, তেতিয়া তেওঁলোকৰ কিনাৰ শক্তিটো কমি যাব, কিনাৰ কেপাচিটিটো কমি যাব, তেতিয়া আমাৰ সোনকালে ৰিকভাৰ নহয় মাৰ্কেটটো। কিন্তু এতিয়ালৈকে তেনেকুৱা হোৱা নাই। যুদ্ধ যদি কাইলৈ বন্ধ হয়, এসপ্তাহৰ ভিতৰত আকৌ ডিমাণ্ড আহি যাব। আৰু এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে শেহতীয়াকৈ যি জলবায়ু পৰিৱৰ্তন হৈছে, আমি জুন মাহতে দেখা পাইছোঁ যে জুন মাহত যোৰহাটতে যি সৰ্বোচ্চ সাধাৰণ উষ্ণতা থাকে, গড় উষ্ণতা থাকে, তাতকৈ 5ৰ পৰা 6 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে আৰু সৰ্বোচ্চ উষ্ণতা 28 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰলৈ গৈছে। ইয়াৰ প্ৰভাৱ নিশ্চয় আপোনালোকৰ চাহ খেতিৰ ওপৰত পৰিছে? নিশ্চয়। এনেই চাহ গছজোপা 32 ডিগ্ৰীৰ ওপৰত তাৰ ফটোচিনথেচিছটো বন্ধ হৈ যায়। মানে খাদ্য বনাব পৰা যিটো প্ৰক্ৰিয়া চলে, চাহ গছৰ ভিতৰত যিটো ফটোচিনথেচিছ বোলা যিটো কেমিকেল ৰিয়েকশ্যন যিটো চলে, সেইটো 32 ডিগ্ৰীৰ ওপৰতে বন্ধ হৈ যায়। গতিকে 38 ডিগ্ৰী চেণ্টিগ্ৰেডত সেই গছজোপা মানে তেনেকুৱা বহুত সময় যদি থাকি যায়, ইমান তাপমান যদি ইমান থাকে, 38 ডিগ্ৰী যদি থাকে, তেতিয়া গছজোপা মৰি যাব। মানে 4 দিন 5 দিন যদি তেনেকুৱা তাপমান যদি থাকি যায়, গছজোপা মৰি যাব। গতিকে বহুত প্ৰভাৱ পৰিছে আমাৰ চাহ খেতিৰ ওপৰত। আৰু এনেকুৱা যদি ক্লাইমেট চেঞ্জটো যদি হৈ থাকে আৰু যদি তাপমানটো বাঢ়ে, এভাৰেজ টেম্পাৰেচাৰটো যদি বাঢ়ে, তেতিয়া লাহে লাহে চাহ খেতি কৰিব নোৱাৰা হ'ম আৰু আমি অসমত। আৰু এনেই বাকী যিবোৰ জীৱ জন্তু আছে আৰু যিবোৰ আমাৰ ইয়াত যিবোৰ প্ৰাণী আছে, সেইবোৰো লাহে লাহে নাইকিয়া হৈ যাব। মানে ইমান যদি গৰম হয় আৰু লগতে যদি ধাৰাসাৰ বৰষুণো মাজে মাজে দিয়ে, ইৰ'জন বাঢ়ি যাব। তাৰপিছত বৰষুণ নোহোৱা পিৰিয়ডটো বাঢ়ি গৈছে। এতিয়া নৱেম্বৰ মানৰ পৰা একেবাৰে এপ্ৰিল মে'লৈকে বৰষুণ একেবাৰে নাইকিয়া হ'ল। আৰু লাহে লাহে পৰিৱেশটো যিটো আমি দেখিছোঁ, ইয়াত অসম বিখ্যাত আছিলে আমাৰ হাবিবোৰৰ কাৰণে। ইয়াত বহুত জংঘল আছিলে, পাহাৰৰ ওপৰত বহুত জংঘল আছিলে, সেইবোৰো মানুহে কাটিলে। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰে লাহে লাহে ইক'লজিটো একদম শেষ হৈ গৈছে। চৰকাৰে মাজে মাজে হেৰি কৰে, কিছুমান প্ৰচেষ্টা চলায়, কিন্তু এটা কণ্টিনিউৱাছ যদি স্কিম এটা নহয়, কণ্টিনিউৱাছ যদি হেৰি এটা নহয়, প্ৰগ্ৰাম এটা নহয়, তেতিয়া আমাৰ বিশ্বত যিটো হৈছে, ক্লাইমেট চেঞ্জ যিটো হৈছে, তাৰ লগত আমাৰ যিটো আমি আমাৰ হাবিবোৰ ধ্বংস কৰিছোঁ, আমাৰ বাকী কিবা কিবি যিখিনি কৰিব নালাগে আমি কৰিছোঁ, মাইনিং কৰিছোঁ, কিছুমান জেগাত আমি ইক'লজিকেল ইম্পেক্ট নভবাকৈ আমি কিছুমান ফেক্টৰী ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আমি বহুৱাই দিছোঁ। ভৱিষ্যতটো বৰ ভাল নহ'ব নেকি? আৰু আপুনি এটা কথা কৈছিল যে অসমৰ চাহ উদ্যোগলৈ গভীৰ সংকট নামি আহিছে, আৰু এনেদৰে থাকিলে কিন্তু অসমৰ চাহ উদ্যোগটো কিমান পৰ্যায়লৈকে থাকিব তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। এইটো কিয় আপোনালোকে তেনেধৰণৰ ধাৰণা কৰিছে? আপোনাৰ দৰে এগৰাকী অসমৰ অতি বিশিষ্ট আগশাৰীৰ চাহ খেতিয়ক কিয় এনেধৰণৰ চিন্তাত পৰিছে? কেইবাটাও কাৰণ আছে। আমাৰ মানে এটা হ'ল যিটো ক্লাইমেট চেঞ্জ, ছেকেণ্ড হ'ল মাৰ্কেট, যিটো চাহৰ যিটো বজাৰ, এই বজাৰটো বৰ ষ্টেবল নহয়। তৃতীয় হ'ল এই মানে আমাৰ যিমান আমি দৰমহা দিওঁ আমাৰ শ্ৰমিকক, এই দৰমহাত ক্ৰমান্বয়ে শ্ৰমিকে কাম কৰিবলৈ ইচ্ছা নকৰিব। মানে বেলেগ জেগাত তেওঁলোকৰ ইয়াতকৈ ভাল প্ৰস্পেক্ট আছে, ইয়াতকৈ ভাল দৰমহা পায়, তেওঁলোকে আমাৰ লগত কেলৈ কৰিব? বেছি দৰমহা দিবৰ শক্তি নাই উদ্যোগৰ। এনেইতো বাঢ়িব লাগিবই, মানে একে দৰমহাটো মানুহে কাম নকৰিব।
কিন্তু তাৰ ফলত ইয়াৰ অৰ্থনৈতিক অৱস্থাটো এতিয়া যিটো আছে ইয়াতকৈও বিপদজনক হ'ব ফিউচাৰত আৰু লগত এই ওখ মাটিবোৰত যদি কিবা বেলেগ খেতি কৰিব পৰা যায় যিটোৱে বেছি লাভ দিয়ে বা কিবা বেলেগ কাম কৰিব পৰা যায় যিটোৱে বেছি হেৰি কৰে ৰেভিনিউ দিয়ে তেতিয়া মানুহে বাগান উঠাই পেলাই বেলেগ কাম কৰিব মানে বাগান এনেকুৱা নহয় যে চিৰকাল বাগান হৈ থাকিব বুলি এসময়ত ইয়াত হাবি আছিলে জংঘল আছিলে জংঘলবোৰ কাটি পেলাই ব্ৰিটিছে চাহবোৰ লগালে কিছুমান আমাৰ মণিৰাম দেৱানৰ নিচিনা কিছুমান বিশেষ ব্যক্তিয়ে আমাৰ থলুৱা ব্যক্তিও তেওঁলোকে চাহ ৰুলে আকৌ কিবা বেলেগ বস্তু হ'ব কোনো মানে দি অনলি কনষ্টেণ্ট ইজ চেঞ্জ এনেকুৱা নহয় যে সদায় একে থাকিব বুলি আৰু সেইকাৰণে মই ভাবিছোঁ যে যদি ইকনমিটো চেঞ্জ নহয় যদি চাহৰ ডিমাণ্ড নাবাঢ়ে যদি চাহৰ কোৱালিটিটো ভাল কৰিব নোৱাৰি যাতে বেছি মানুহৰ আকৰ্ষণ হ'ব চাহৰ প্ৰতি আৰু যদি এনেকুৱা ক্লাইমেট চেঞ্জ হোৱাৰ সত্ত্বেও আমি কিছুমান ষ্টেপ লৈ পেলাই আমি মানে চাহৰ খেতিটো যদি ভালকৈ কৰিব নোৱাৰোঁ তেতিয়া লাহে লাহে চাহ নাইকিয়া হ'ব ইয়াৰ পৰা অসমৰ পৰা চাহ নাইকিয়া হৈ হয় ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমি কেইবাটাও কথা জানিলোঁ আৰু যিহেতু অসমৰ চাহ উদ্যোগলৈ শেহতীয়া কেতবোৰ পৰিস্থিতিয়ে সংকট নমাই আহিছে আৰু এনেধৰণৰ পৰিস্থিতি যদি অব্যাহত থাকে তেনেহ'লে সেই অসমৰ চাহ উদ্যোগটোৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বান যে আহিব সেয়া ইতিমধ্যে স্পষ্ট হৈছে আৰু বিশেষকৈ শেহতীয়া যি যুদ্ধ সেই যুদ্ধৰ প্ৰভাৱ অসমৰ চাহ উদ্যোগৰ ওপৰত পৰিছে সকলোৱে আশা কৰিছে যাতে যুদ্ধ শীঘ্ৰে সমাপ্ত হওক শান্তি প্ৰতিষ্ঠা হওক আৰু অসমৰ চাহ উদ্যোগে শেহতীয়াকৈ যিখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই প্ৰত্যাহ্বানসমূহ নেওচা দি যাতে অসমৰ যি পৰিচয় চাহক লৈ যি পৰিচয় সমগ্ৰ বিশ্বতে সেয়া যাতে অটুট থাকে সকলোৱে তাকে কামনা কৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ